Hello everyone, তোমালোক সকলোকে পুনৰবাৰ মোৰ YouTube চেনেল 3D Advice লৈ স্বাগতম জনাইছো। আজিৰ এই ক্লাছটোত মেথছৰ কিছুমান অতি প্ৰয়োজনীয় পৰীক্ষাৰ সম্ভাৱ্য কোৱেশ্যন তোমালোকৰ লগত আলোচনা কৰিম। এনে ধৰণৰ কোৱেশ্যন আগন্তুক পৰীক্ষাৰ বাবে অতিকে প্ৰয়োজনীয় হ'ব। সো দেৰি নকৰি মই মোৰ ক্লাছটোলৈ আগবাঢ়িছো। আজিৰ এই ক্লাছৰ PDF সমূহ পাবৰ কাৰণে তোমালোকে 3D Advice টেলিগ্ৰামত জয়েন কৰিবা আৰু Google Play Store পৰা তোমালোকে 3D Advice এপটো ডাউনলোড কৰিবা। ভৱিষ্যতে বিভিন্ন ধৰণৰ এক্সাম আহি আছে, বহুখিনি সহায় হ'ব। সো দেৰি নকৰো, প্ৰথম কোৱেশ্যন বহুবাৰ ৰিপিট হৈছে আৰু বহুবাৰ এনে ধৰণৰ কোৱেশ্যন তোমালোকৰ লগত আলোচনা কৰিছো। 200টা কলম বিক্ৰী কৰি এজন দোকানীয়ে 40টা কলমৰ বিক্ৰী মূল্য লাভ কৰে। লাভৰ শতাংশ কিমান হ'ব উলিয়াব লাগে। ঠিক আছে, গতিকে কেনেকৈ কৰিম এনে ধৰণৰ কোৱেশ্যন অতি সহজে। 200টা কলম, প্ৰত্যেকটো কলম যদি মই 1 টকাকৈ বিক্ৰী কৰো বুলি ধৰি লওঁ, তেতিয়া হলে 200টা কলম বিক্ৰী কিমান টকাত কৰিব, অৰ্থাৎ SP সেল প্ৰাইস বিক্ৰী মূল্য কিমান হ'ব, 200 টকা হ'ব। 200 টকাত বিক্ৰী কৰিলে প্ৰফিট কিমান হয় বুলি কৈছে ইয়াতে চোৱা, 40টা কলমৰ বিক্ৰী মূল্যৰ সমান লাভ হ'ব। গতিকে এটা কলম যদি মই 1 টকাত বেচো, তেতিয়া হলে 40টা কলমৰ বিক্ৰী মূল্য কিমান হ'ব, 40 টকা, অৰ্থাৎ 40 টকা লাভ হ'ব বুলি কৈছে। বেচিলে 200 টকাত, লাভ হল 40 টকাত। বেচিলে 200 টকা, লাভ হল 40 টকা। কিনিছিলে কিমান, CP কিমান, 200 পৰা 40 বিয়োগ কৰিলে 160 টকাত কিনিছিলে, তেতিয়াহে 40 টকা লাভ হ'ব 200 টকাত বিক্ৰী কৰোতে। বস আনসাৰ ওলাই গল। গতিকে শতকৰা লাভ উলিয়াবলৈ কৈছে। লাভ বা লোকসান যিয়ে নুলিয়াওক, কিনা দামটো সদায় তলত বহিব। গতিকে কিনা দাম 160 টো তলত বহিব। কিমান লাভ হল বুলি কৈছে, 40 টকা লাভ হল, ইনটু পাৰ্চেন্টেজত উলিয়াবলৈ দিছে কাৰণে 100 পূৰণ কৰি দিয়া। ঠিক আছে, গতিকে চোৱা 0 0 কাটিলো, 4 কৰিলো, 4 4 গুণ 16, 4 100 কিমান বাৰ যাব, 25 বাৰ যাব। গতিকে 25% প্ৰফিট হল। গতিকে ৰাইট আনসাৰ কি হ'ব এই কুৱেশ্যনটোৰ, অপশন বি ইজ দ্য ৰাইট আনসাৰ। মই ভাবো বুজি পালা, বৰ প্ৰয়োজনীয় কুৱেশ্যন, বহুবাৰ এনে ধৰণৰ কুৱেশ্যন ৰিপিট হৈছে। ৰাইট, নেক্সট কুৱেশ্যন চোৱা। নিৰ্দিষ্ট সংখ্যক পুৰুষে 70 দিনত এটা কাম শেষ কৰিব পাৰে। যদিহে বৰ্তমানৰ কৰ্মচাৰীৰ লগত আৰু 10 জন যোগ হয়, তেন্তে কামটো 10 দিনৰ আগত শেষ কৰিব পৰা যায়। প্ৰথমতে কিমানজন পুৰুষ আছিল উলিয়াব লাগে। আমি এই কুৱেশ্যনটো বেসিক মেথডতো সমাধান কৰিব পাৰো, নহলে আমি ট্ৰিক্সতো সমাধান কৰিব পাৰো। চোৱা বেসিক মেথড কি হয়, টাইম এণ্ড ৱৰ্কৰ এটা ফৰ্মুলা আছে, M1 day 1 is equal to M2 day 2। ঠিক আছে, গতিকে এই ফৰ্মুলাটোতো আমি কৰিব পাৰো। কেনেকৈ কৰিম চোৱা, প্ৰথমতে মানুহ ধৰি ললো x আছিল। গতিকে কিমান দিনত কামটো সম্পূৰ্ণ কৰে, 70 দিনত কামটো সম্পূৰ্ণ কৰে, ইজ ইকুৱেল টু পিছত মানুহৰ সংখ্যা 10 জন বৃদ্ধি পালে, অৰ্থাৎ x + 10 হল, ইনটু 10 দিন আগতে কামটো 10 দিন কমত শেষ কৰিলে মানে 60 ডেজত কামটো শেষ কৰিলে। ইয়াৰ পৰা x ৰ মানটো কিমান হ'ব সেইটোই হ'ব ৰাইট আনসাৰ, অৰ্থাৎ 70x ইজ ইকুৱেল টু কিমান হ'ব, 60x প্লাস 600 হ'ব। ইয়াৰ পৰা মই 70x ৰ পৰা 60x বিয়োগ কৰিলে 10x থাকিব। গতিকে 10x ইজ ইকুৱেল টু কিমান হ'ব, 600। ইয়াৰ পৰা x ইজ ইকুৱেল টু কিমান হ'ব, 60। গতিকে ৰাইট আনসাৰ কি হ'ব, অপশন সি ইজ দ্য ৰাইট আনসাৰ। সহজ, গতিকে আমি আৰু বেলেগ ট্ৰিকলৈ নগলেও হয়, এনে ধৰণৰ কুৱেশ্যন এনেকৈ অতি সহজে সমাধান কৰিব পাৰিবা। ঠিক আছে, নেক্সট কুৱেশ্যন চোৱা, সহজ কুৱেশ্যন। গতিকে চোৱা, যেতিয়া এটা বন্দুকৰ দাম 25% বৃদ্ধি কৰা হ'ল, তেতিয়া বিক্ৰী হোৱা বন্দুকৰ সংখ্যা 15% হ্ৰাস পালে। বিক্ৰীৰ ওপৰত কি প্ৰভাৱ পৰিল উলিয়াব লাগে। গতিকে সাকসেসিভ পাৰ্চেন্টেজৰ ফৰ্মুলা ব্যৱহাৰ কৰি দিয়া, অৰ্থাৎ AB ফৰ্মুলাটো ব্যৱহাৰ কৰি দিয়া, অতি সহজে ওলাব। AB ফৰ্মুলা কি হয়, A + B + AB ডিভাইডেড বাই 100। এতিয়া ইয়াতে চাবা অতি প্ৰয়োজনীয় হ'ব। ঠিক আছে, গতিকে চাবা প্ৰথমতে 25% বৃদ্ধি কৰিলে, গতিকে 25 লিখিম। নেক্সট ইয়াত প্লাস আছে, কিন্তু এটা চোৱা 15% হ্ৰাস বুলি কৈছে, গতিকে প্লাসে মাইনাসে আমি লিখিম ইয়াতে।
গতিকে 15 হ'ব নেক্সট প্লাস এ মাইনাস হ'ব নেক্সট ab by 100 অৰ্থাৎ 25 into 15 divided by 100 মই ভাবো বুজি পাইছা কিয় মাইনাস হৈছে বুজি পাইছা গতিকে সোৱা কিমান পাবা 25 ৰ পৰা 15 গল থাকিল 10 ঠিক আছে 10 নেক্সট মাইনাস 25 এ কৰিলো 4 বাৰ গল 4 এ ইয়াক কিমান বাৰ যাব 4 3 গুণ 12 ঠিক আছে 4 7 28 দুই থাকিল 4 5 20 3.75 ইয়াৰ পৰা বিয়োগ কৰি দিয়া ঠিক আছে 3.75 ইয়াৰ পৰা বিয়োগ কৰি দিয়া গতিকে 10 ৰ পৰা 3.75 যদি বিয়োগ কৰি দিও তেতিয়া হলে 6.25 আৰু পজিটিভত ওলাইছে গতিকে ইনক্ৰিজ হ'ব এটো মাইনাসত লোৱা নাই প্লাসত ওলাইছে গতিকে ইনক্ৰিজ হ'ব অপচন সি ইজ দা ৰাইট আনসাৰ সহজ কোৱেশ্চন ঠিক আছে ইয়াতে এটা কথা মনত ৰাখিবা ইয়াত কিয় মাইনাস হল যদিও ফৰ্মুলাটো আমি প্লাস প্লাস দি থৈছো মাইনাস কিয় হল ডিক্ৰিজ হলে মাইনাস হ'ব মনত ৰাখিবা ঠিক আছে কমাই দিলে মাইনাস হ'ব নেক্সট সহজ কোৱেশ্চন বৰ প্ৰয়োজনীয় কোৱেশ্চন গতিকে কেইটামান ফ্ৰেকশন দিয়া আছে ফ্ৰেকশন কেইটা কি হয় 3/2 next 4/6 next 5/8 next 6/10 ইয়াৰ কি উলিয়াবলৈ কৈছে এলসিএম লোয়েষ্ট কমন মাল্টিপল গতিকে এলসিএম উলিয়াবলৈ কলে আমি কি কৰিব লাগে ওপৰৰটো এলসিএম উলিয়াব লাগে সদায় মনত ৰাখিবা তলৰটোৰ এইচচিএফ উলিয়াব লাগে অৰ্থাৎ হৰবোৰৰ এইচচিএফ উলিয়াব লাগে লববোৰৰ এলসিএম উলিয়াব লাগে জিটো উলিয়াবলৈ কয় আমি ওপৰৰবোৰৰ হেতু উলিয়াম সদায় মনত ৰাখিবা গতিকে 3 4 5 6 লসাগু কি হয় 60 হ'ব এই 60 3 ৰ হৰণ যাব 4 ৰ হৰণ যাব 5 ৰ হৰণ যাব 6 ৰ হৰণ যাব নেক্সট 2 6 8 10 ৰ এইচচিএফ হাইয়েস্ট কমন ফ্যাক্টৰ গহাও কি হ'ব আটাইতকৈ সৰু সংখ্যাটো বাছিব লাগে সৰু সংখ্যাটো 2 2 এ বাকি সংখ্যাবোৰৰ হৰণ যায় নি 2 এ ইয়াকো হৰণ যায় ইয়াকো হৰণ যায় ইয়াকো হৰণ যায় 2 এ হ'ব ইয়াৰ এইচচিএফ গতিকে ইয়াৰ মান কিমান হ'ব 2 এ যদি 60 কৰো 30 গতিকে এই কোৱেশ্চনটোৰ ৰাইট আনসাৰ কি হ'ব 30 অপচন এ ইজ দা ৰাইট আনসাৰ এলসিএম এইচচিএফ ৰ পৰা যদি কিবা কনফিউজন আছে চাই লবা এটা ক্লাস বেছি দীঘল ক্লাস নহয় 1 আৱাৰ এটা ক্লাস বহুখিনি কথা জানিব পাৰিবা ট্ৰিক্স জানিব পাৰিবা বেসিক কনসেপ্ট জানিব পাৰিবা ঠিক আছে নেক্সট কোৱেশ্চন সহজ কোৱেশ্চন ঠিক আছে 510 টকাত ৰেডিঅটা বিক্ৰী কৰিলে এজন মানুহৰ 15% লোকসান হয় 15% লাভত বিক্ৰী কৰিবলৈ হলে কিমান দামত বেচিব লাগিব কিমান টকাত বেচিব লাগিব গতিকে চোৱা 15% লোকসান মানে 115 টকা লোকসান মানে 85 হয় না 85 কেতিয়া হয় যদি মই 510 টকাত সেই ৰেডিঅটো বিক্ৰী কৰো গতিকে 1 কি হ'ব 510 টকা ডিভাইডেড বাই 85 ঠিক আছে গতিকে উলিয়াবলৈ কি কৈছে 15% লাভত বিকিবলৈ উলিয়াবলৈ কৈছে গতিকে 15% লাভ 115 লাভ মানে 115 ৰ ভ্যালুটো উলিয়াবলৈ কৈছে গতিকে ইয়াত তোমালোকে 115 পূৰণ কৰি দিয়া 85 কিমান বাৰ যাব 6 বাৰ যাব হয়নে 6 5 30 0 6 8 গুণ 48 51 ঠিক আছে 6 বাৰ যাব গতিকে 6 এ 15 পূৰণ কৰিলে কিমান পাবা 600 আৰু 6 15 90 690 পাবা ঠিক আছে গতিকে ৰাইট আনসাৰ কি হ'ব অপচন ডি ইজ দা ৰাইট আনসাৰ মাইন্ড ক্যালকুলেশন কৰি এনে ধৰণৰ কোৱেশ্চন সমাধান কৰিব পাৰিবা ঠিক আছে নেক্সট কোৱেশ্চন ইয়াতে চোৱা প্ৰয়োজনীয় কোৱেশ্চন 7 এৰে বৃদ্ধি কৰিলে মানে এইবোৰৰ লগত কথা কৈছে এই অপচনবোৰৰ লগত 7 বৃদ্ধি কৰিলে ঠিক আছে বৃদ্ধি কৰিলে 16 18 24 আৰু 28 এৰে হৰণ যোৱা ন্যূনতম সংখ্যাটো কি হ'ব উলিয়াব লাগে গতিকে সৰু সংখ্যাটো উলিয়াবলৈ কৈছে গতিকে আমি সৰু সংখ্যাটো ইয়াক বাদ দি দিলো 9999 বাদ দি দিলো আমাক সৰু সংখ্যাটো লাগে বাকি কিটা সংখ্যা চোৱা গতিকে 7 বৃদ্ধি কৰিলে গতিকে যদি মই ইয়াৰ লগত 7 বৃদ্ধি কৰো তেতিয়া হলে চোৱা কিয় দিয়া পৰীক্ষকে এই কোৱেশ্চনটো চোৱা 6 7 13 13টো এইবোৰ সংখ্যাৰ হৰণ না যাব 16 আছে 18 আছে 24 আছে 28 আছে 13 অৰ্থাৎ কি হয় ওড নাম্বাৰ থাকিলেতো হৰণ না যাব নেক্সট ইয়াত যদি মই 7 যোগ কৰি দিও 8 7 15 15 24 বা 18 এনে ধৰণৰ সংখ্যাবোৰে হৰণ না যাব অৰ্থাৎ 24ক মই
3 8 24 বুলি পাতিব পাৰো বা 3 পূৰণ 2 পূৰণ 2 পূৰণ 2 এনে ধৰণৰ পাতিব পাৰো 8 খাতে 15 হলে 2 ৰে হৰণ নাযাব গতিকে হেতু অপচন ভুল হ'ব গতিকে ৰাইট আনসাৰ অপচন ডি হ'ব গতিকে 1001 ৰ লগত যদি মই 7 প্লাস কৰি দিও ডেফিনেটলি সোৱা 8 হ'ব 1008 হ'ব 8 আছে এইবোৰ সংখ্যাৰে হৰণ যাব তোমালোকে কৰি চাব পাৰা অপচন ডি ইজ দা ৰাইট আনসাৰ নেক্সট কোৱেশ্চন প্ৰয়োজনীয় কোৱেশ্চন বহুবাৰ এনে ধৰণৰ কোৱেশ্চন পৰীক্ষাত অহা দেখা গৈছে ঠিক আছে ৰেকাৰিংৰ ওপৰত ডেসিমেল ৰেকাৰিংৰ ওপৰত কোৱেশ্চন অহা দেখা গৈছে ঠিক আছে পৌনা পৌনিক বুলি কয় বাৰ যেতিয়া বাৰ থাকে ঠিকে কেনেকৈ কৰিবা সোৱা 3.14 এই 4 ৰ ওপৰত ৰেকাৰিং আছে গতিকে এটু অতি সহজে কেনেকৈ সমাধান কৰিবা অপচনত বেলেগ ধৰণেৰে দিয়া আছে গতিকে 3n এনে ধৰণেৰে দিয়া আছে সো আগত 3 টো দিয়া আছে মানে 3 টো দিয়া আছে গতিকে কৰাৰ মেথড দুটা আছে মই দুইটা দেখাই দিম ইয়াতে সোৱা গতিকে 3 প্লাস তোমালোকে জিমানটা দশমিকৰ পাছত জিমানটা সংখ্যাৰ ওপৰত বাৰ আছে সিমানটা তোমালোকে 9 দিয়া 4 ৰ ওপৰত বাৰ আছে এটা 9 দিলো জিমান দশমিকৰ পিছত কিমানটা সংখ্যাৰ ওপৰত বাৰ নাই এটাৰ ওপৰত একৰ ওপৰত বাৰ নাই কিমানটা তোমালোকে 0 দিবা টোটাল এই 14 ৰ পৰা তোমালোকে কি কৰা বাৰ নথকা সংখ্যা 1 টো বিয়োগ কৰি দিয়া ঠিক আছে ইকুৱেল টু কিমান পাবা তোমালোকে 3 প্লাস 13 ডিভাইডেড বাই 90 ইয়াকে আমি কেনে ধৰণেৰে লিখিব পাৰো 3n 13 বাই 90 হ'ব ৰাইট আনসাৰ ঠিক আছে পইণ্ট বুলি ধৰিব না লাগে পইণ্ট নহয় এটো 3n তো অসমীয়াত কেনেকৈ পঢ়ে 3 সমস্তৰ 90 ভাগৰ 13 এনে ধৰণেৰে পঢ়ে ঠিক আছে গতিকে যদি এনে ধৰণেৰে অপচনবোৰ দিয়া নাথাকে কেনেকৈ কৰিব লাগে যেটো অতি প্ৰয়োজনীয় এবাৰ প্লিজ চাবা অপচনবোৰ যদি তেনে ধৰণেৰে দিয়া নাথাকে তেতিয়া কেনেকৈ কৰিবা প্লিজ এবাৰ চাবা গতিকে কি কৰিবা টোটাল তোমালোকে এই গোটেই সংখ্যাটো 314 এনে ধৰণেৰে পাতা ডিভাইডেড বাই কিমানটা সংখ্যাৰ ওপৰত বাৰ আছে এটা 9 দিয়া কিমানটা সংখ্যাৰ ওপৰত বাৰ নাই দশমিকৰ পিছত দেই গতিকে দশমিকৰ পিছত এটা একটোৰ ওপৰত বাৰ নাই গতিকে তাত 0 এটা দি দিয়া ইয়াৰ পৰা ওপৰৰ পৰা কি মাইনাস কৰিব লাগিব 31 টো মাইনাস কৰিব লাগিব মনত ৰাখিবা দশমিকৰ আগত থকাটো আমি বিয়োগ কৰি দিব লাগিব হেতু কথা মনত ৰাখিবা বৰ প্ৰয়োজনীয় হয় বহুতে জানে গতিকে 90 গতিকে ইয়াৰ পৰা কিমান হ'ব 3283 এটো হ'ব ৰাইট আনসাৰ অপচন এনে ধৰণেও থাকিব পাৰে মই ভাবো বুজি পালা ঠিক আছে নেক্সট কোৱেশ্চন সোৱা 10 14 28 ৰে হৰণ যোৱা আটাইতকৈ সৰু নিখুত বৰ্গ সংখ্যাটো কি হ'ব উলিয়াব লাগে অৰ্থাৎ পাৰফেক্ট স্কয়াৰ নাম্বাৰটো কি হ'ব উলিয়াবলৈ কৈছে যোনটো স্কয়াৰ নাম্বাৰক 10 14 আৰু 28 ৰে হৰণ যাব গতিকে সৰু বুলি কৈছে 140 টো পাৰফেক্ট স্কয়াৰ নাম্বাৰ নহয় অৰ্থাৎ সম্পূৰ্ণৰূপে বৰ্গমূল উলিয়াব নোৱাৰো আৰু সৰু বুলি কৈছে গতিকে আমি অপচন সি টো চাম এই সি টোক 10 ৰে হৰণ যাব ইয়াৰ কৰাৰ মেথডটো কি হয় এই কেইটাৰ তোমালোকে এলসিএম উলিয়াব লাগে 10 14 আৰু 28 ৰ এলসিএম উলিয়াব লাগে গতিকে এলসিএম উলিয়াই আমি এলসিএম উলিয়াই যেটো এলসিএম পাম হেতুৱে ইয়া হৰণ যাব নে নাযাব চাব লাগে আৰু পাৰফেক্ট স্কয়াৰ নাম্বাৰ হ'ব লাগিব হেতু চাব লাগে কিন্তু আমি তেনে ধৰণেৰে নকৰো ঠিক আছে 10 ৰে টো হৰণ যাব কাৰণ 0 আছে শেষত বাকি এই 14 টোক 2 পূৰণ 7 হিচাপে আমি ভাঙিব পাৰো গতিকে 2 ৰে হৰণ যাবই 7 ৰে 7 7 গুণ 49 হৰণ যাবই নেক্সট ইয়াত 4 7 গুণ 28 গতিকে 7 ৰে টো হৰণ যায় বাকি 4 শেষত দুটা 0 আছে হৰণ যাব গতিকে অপচন সি ইজ দা ৰাইট আনসাৰ শেষত 00 থাকিলে 4 ৰে হৰণ যায় মই ভাবো তোমালোক সকলোৱে হেতু জানা ঠিক আছে নেক্সট কোৱেশ্চন এভাৰেজ স্পীডৰ ওপৰত কোৱেশ্চন সহজ কোৱেশ্চন প্ৰয়োজনীয় কোৱেশ্চন শচীনে ঘণ্টাত 80 কিলোমিটাৰ বেগত গাড়ী চলাই এটা নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰে আৰু তেওঁ ঘণ্টাত 50 কিলোমিটাৰ বেগত স্কুটাৰত উঠি আৰম্ভণিৰ স্থানলৈ উভতি আহে এটা জায়গাৰ পৰা গ'ল এটা আৰু হেত স্থানৰ পৰা উভতি আহিছে তেতিয়া আমি কি ফৰ্মুলা ব্যৱহাৰ কৰিব লাগে সদায় মনত ৰাখিবা এভাৰেজ স্পীডৰ ক্ষেত্ৰত সেই ফৰ্মুলাটো হৈছে 2xy ডিভাইডেড বাই x + y একেবাৰে সহজ এইটো ফৰ্মুলা ব্যৱহাৰ কৰিবা গতিকে
2xy xৰ মান কিমান দিয়া আছে 2 ইনটু প্ৰথমতে কিমান 80 কিলোমিটাৰ বেগত যায় ঠিক আছে নেক্সট ঘূৰি আহে 50 কিলোমিটাৰ ডিভাইডেড বাই 8 পাছে 130 হ'ব ঠিক আছে গতিকে 0 কাটিলো 8 5 40 2 4 গুণ 8 8 5 40 2 4 গুণ 8 অৰ্থাৎ 800 ডিভাইডেড বাই 13 হ'ব গতিকে যেটো হ'ব হেতুৱে ৰাইট আনসাৰ ঠিক আছে